আজি জমা দিলো। আজি জমা দিলো, ফৰ্মখিনি জমা দি আমি ভালে পাইছো। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছো। আমি চৰকাৰে আমাক এইখিনি আঁচনি দিছে, 10,000 টকা পাই আমি পৰিয়ালটো স্বাৱলম্বী হ'ম। আমি ভালেখিনি পৰিয়ালটো চলাব পৰা সক্ষম হ'ব। আৰু আজি আমি ফৰ্মখিনি জমা দিলো। ফৰ্মখিনি জমা দি মোক ভালে লাগিলে আৰু চৰকাৰৰ পৰা কিবা সুবিধা পাব বুলি আশা কৰিছো। যদি চৰকাৰে কিবা সুবিধা দিয়ে, আমাৰ সদস্যবিলাক বা মানুহবিলাকে কিবা সুবিধা হ'ব বা কিবা উন্নত কৰিব পাৰিব। আমাৰ গোটৰ পৰা কিবা উন্নত কৰিছো বা আৰু কৰিব পাৰিম, আগবঢ়াব পাৰিম, যাতে এইটো আশা আছে। হ'ব বিচাৰিছে ছাৰ, হ'ব বুলি আশা কৰিছো। আৰু আজি ফৰ্ম জমা দিছে? হয় ছাৰ, দিছো। মামাইতো কৈছে আপোনালোকক লাখপতি বনাব, আপোনালোকে হ'ব নে নাই? ছাৰ হ'ব খুজিছো, হ'ম বুলি আশা কৰিছো। আৰু অসুবিধা পাইছে নেকি? নাই ছাৰ, একো পোৱা নাই। কোনো ধৰণৰ অসুবিধাটো নাই ছাৰ, কোনো ধৰণৰ খৰচাটো হোৱা নাই? নাই ছাৰ, একো হোৱা নাই। মুখ্যমন্ত্ৰীয়ে আপোনালোকক লাখপতি বনাব খুজিছে, হ'ব নে নাই? হ'ব ছাৰ। এই যে টকাখিনি আপোনালোকে যদি পায়, কেনেকুৱা হ'ব আপোনালোকে? আমি বিজনেছ কৰিব বা হোটেল কৰিব, যিকোনো তাত কিবা কৰি আমরা লাভবান হোৱাৰ চেষ্টা কৰিম। ভাল পাইছোঁ, চৰকাৰে যিটো পদক্ষেপ হাতত লৈছে, প্ৰতিগৰাকী মহিলাক 10,000কৈ দিব বুলি কোৱা শুনি আমি ভাল পাইছোঁ। মহিলাসকলো উদ্যমী হওক। আমাৰ যোনটো SOP দিয়া গৈছিলে, তাতে আমাৰ 2 তাৰিখৰ পৰা 1 তাৰিখে ধাৰ্য কৰিছোঁ। 2 তাৰিখৰ পৰা 6 তাৰিখলৈকে আমাৰ ফৰ্ম জমা ল'ম আমি। আৰু এইটো প্ৰত্যেক CLF লেভেলত আমি কালেকশ্যন পইণ্ট ৰাখিছোঁ। তেনেকৈ আমাৰ কালেকশ্যন হ'ব। লগতে মই ভাবোঁ এইকেইটা ভালকৈ যোনটো বিজনেছ প্লান দিছে তাহাঁতে, সেইকেইটাৰ মতে অনুযায়ী যদি মানে পইচা পায়, ডেফিনেটলি আমাৰ মহিলাবিলাকৰ সবলীকৰণ 10,000 পাব। যোনটো আমাৰ SOP বা তেনেকুৱা গাইডলাইনছত আছে, 10,000ৰ কাৰণে তাহাঁতে ফৰ্ম ফিল আপ কৰিছে। তো সেইটো আমি প্ৰচেষ্টা কৰিম। নেক্সট কিমান পাব বা কেনেকৈ আগবাঢ়িলে পাব? তেতিয়া এই ক্ষেত্ৰত আমাৰ বিজনেছ প্লান আছে। একৰ্ডিংলি আমি এইটো বিজনেছ প্লানটো ফ'ল' কৰিব লাগিব। কি তাতে কি ধৰক 10,000 পালে, লগতে বেংক লোন কিবা লিখিলে বা নিজৰ পৰা কিমান কণ্ট্ৰিবিউশ্যন কৰিলে, গোটেই মিলাই পেলাই আমি মানুহবিলাকক একেলগে লৈ যাবৰ ব্যৱস্থা আমি ব্লক ফালৰ পৰা বা আমাৰ যোনটো SRLMৰ ফালৰ পৰা কৰা যাব বুলি আশা কৰোঁ। আপোনালোকে যথেষ্ট ভিৰ হৈছে। আমি সজাগতাৰ ক্ষেত্ৰত আমি সৰু সৰু মিটিংবিলাকো কৰিছোঁ। লগতে আমি ব্লক লেভেল মিটিং কৰিছোঁ। যিমান পাৰোঁ আমি ছ'চিয়েল মিডিয়াতো আমি বিতৰণ কৰিছোঁ। আমাৰ কেতিয়ালৈকে ফৰ্মটো জমা ল'ব বা কোনটো বিহুৰ কেতিয়ালৈকে আছে, গোটেই আমি ছ'চিয়েল মিডিয়াৰ আকাৰেই হওক বা মিটিং আকাৰেই হওক, তেনেকৈ আমি আৱাৰনেছবিলাক দিছোঁ। আৰু মানুহবিলাকে এতিয়া মই বুজি পোৱা মতে যিমান ভিতৰৰ অঞ্চল হওক, গম পাইছে কেতিয়া তাহাঁতৰ মানে শ্বেডিউলটো আছে ফৰ্ম কালেকশ্যনৰ ক্ষেত্ৰত। আমি দেখিছোঁ এনেকুৱা ক্ষেত্ৰত যদি কোনোবা SHGৰ মেম্বাৰবিলাকৰ হৈছে, তেতিয়াহ'লে আমি অলৰেডি আৱাৰনেছো দিছোঁ কি তেখেতসকলৰ প্ৰেচিডেণ্ট বা ছেক্ৰেটাৰী আহি পেলাই নিজে কালেকশ্যন পইণ্টত জমা দিব পাৰে। আপোনালোকে কেইটা পইণ্ট? আমি টোটেল CLF ৱাইজত আমি কালেকশ্যন পইণ্ট ৰাখিছোঁ। আমাৰ জিঞ্জিৰাম CLFত আছে, ঘাগুৱা CLFত আছে, ব্ৰহ্মপুত্ৰ CLFত আছে আৰু লুইত CLFত আছে। তেনেকৈ 4টা কালেকশ্যন পইণ্টত আমি কালেকশ্যনবিলাক 2 তাৰিখৰ পৰা 6 তাৰিখলৈকে কৰিম। আজিৰ পৰা, আজি 2 তাৰিখ আছে, 6 তাৰিখলৈকে এইটো চলিব। 4টা পইণ্টত চলিব। যে এইটোকে আমাৰ এৰিয়াটো বহুত ডাঙৰ হয়, গতিকে তেওঁলোকে জমা দিয়াৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ অসুবিধা নহয়, সেইকাৰণে আমি 4টা স্থানত এই জমা লোৱা কাৰ্যসূচীটো আমি লৈছোঁ। আৰু এই ক্ষেত্ৰত আমি অফিচিয়েল ষ্টাফৰ পৰা আৰম্ভ কৰি SRLMৰ BC এইবিলাকক আমি ডেপুট কৰিছোঁ, যাতে সুনিয়াৰিকৈ কামখিনি সম্পূৰ্ণ হয়। আমি দেখিছোঁ মাজত দেওবাৰ বন্ধ নাথাকে, আমাৰ কণ্টিনিউৱাছ এইটো চলি থাকিব আজিৰ পৰা 6 তাৰিখলৈ। টোটেল কিমান ফৰ্ম আপোনালোকে দিছিল? আমি যোৱা 24 জানুৱাৰী তাৰিখে এইটো গোটেই পঞ্চায়তত, প্ৰতিটো পঞ্চায়ততে আমি বিতৰণ কৰিছিলোঁ। নিয়াৰ এবাউট 24,000 আমি ফৰ্ম বিতৰণ কৰিছোঁ। আমি দেখিছোঁ কিছুমান ৰুটত আমাৰ এটা নিৰ্দেশনা আছে যে তেওঁলোকৰ যিটো চেল্ফ হেল্প গ্ৰুপ আছে, তাৰ প্ৰেচিডেণ্ট বা ছেক্ৰেটাৰীৰ জৰিয়তেও তেওঁলোকে এইটো জমা ল'ব পাৰিব।